স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা আজি আমি কথা পাতিব বিচাৰিছো যে ৰিফাইন্ড সুগাৰৰ সম্বন্ধে মানে আমি ঘৰত যেটো চেনি ব্যৱহাৰ কৰো বগা ৰিফাইন্ড সুগাৰ চেনি হেতু বিষয় মই আগতে বহু ভিডিঅ'ত কৈ আহিছো বা মই সদায় কৈ আহো যে ৰিফাইন্ড সুগাৰ আমি ঘৰত হততে ব্যৱহাৰ কৰি অহা যেটো বগা চেনি হেতুৰ পৰা আমি দূৰত থাকিব লাগে হেতু খাব নালাগে কিন্তু কিয় খাব নালাগে বা তাকনো কেনেকৈ এৰিব পাৰি বা হেতু খালেনো কি হয় আমি তেনেকুৱা ধৰণৰ কথাবোৰ আমি কেতিয়াও আলোচনা নকৰোঁ আৰু আলোচনা নকৰোঁ এই কাৰণে আলোচনা নকৰোঁ যে আমি হেতু বিষয়ে ভালকৈ নপঢ়োৱে বা নাজানোৱে বুজিবলৈ চেষ্টাই নকৰোঁ গতিকে মই আজি কথা পাতিব বিচাৰিছোঁ বা মই আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মই সেই বিষয়ে কিছু কথা অকমান গম পাওঁ আৰু সেই কাৰণে মই যিকোন কথা মই জানো সেই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই যে গোটেই ডিটেইল আপোনালোকক ক'ব পাৰিম তেনেকুৱা নহয় যদিও মই যিখিনি কথা ক'ম বা মই যিখিনি কথা জানো সেই কথাখিনিয়ে কিন্তু আপোনালোকক যথেষ্ট সহায় কৰিব বুলি মই আশা কৰোঁ পুৰণা দিনত আমি যেতিয়া চাওঁ যে আমি সুগাৰ কেতিয়া লৈছিলোঁ বা আমি চেনি কেতিয়া ব্যৱহাৰ কৰিছিলোঁ যেতিয়া কিবা এটা ডাঙৰ উৎসৱ হয় বা কিবা এনেকুৱা ধৰণৰ ঘৰত আয়োজন হয় কিবা এনেকুৱা ধৰণৰ উৎসৱৰ আয়োজন হয় তেতিয়া আমাৰ মিঠা ব্যৱহাৰ হয় হেতু এটা বছৰত কোনোবা এদিন হয় বা দুদিন হয় বা তিনদিন হয় কিন্তু আজিকালি হৈছে তেতিয়া হেতু এটা লাক্সাৰি আছিলে চেনিটো ব্যৱহাৰ কৰাটো এটা লাক্সাৰি কথা আছিলে আৰু আজি হৈছে আমি চেনিটো এনেকুৱা হৈ গৈছে যে আমি এভৰিডে ইউজ কৰা এটা বস্তু হৈ গৈছে আৰু এতিয়া চেনিটো লাক্সাৰি নহয় এতিয়া এভৰিডে ইউজ এটা বস্তু আৰু এনেকুৱাও হয় যে আমি গম নোপোৱাকৈ প্ৰতিটো মিলত প্ৰতিবাৰ আহাৰ খাওঁতে চেনি আমাৰ পেটলৈ গৈ থাকে কিন্তু আমি গমেই নাপাওঁ কিছুমান এনেকুৱা বস্তু আছে যিবোৰ বস্তুত চেনি আছে বুলি আপুনি খালেও মুখত ল'লেও গম নাপায় তাৰ টেষ্টটো নাহে গতিকে আমি গম নাপাওঁ গতিকে এনেকুৱা ধৰণৰ বহুত কথা আছে যিবোৰ কথাৰে আমাৰ চেনি আমাৰ পেটলৈ গৈ থাকে আৰু আমাক অশান্তি কৰে আমাৰ গোটেই শৰীৰটোক অলপ ডিষ্টাৰ্ব কৰি ৰাখে এতিয়া কথাটো হৈছে যে চেনি কিয় এৰিব নোৱাৰে মানুহে তাৰ কথা হৈছে যে যেতিয়া আমি চেনি খাওঁ সেইটো একদম মই সহজ ভাষাত মই ক'ব বিচাৰিছোঁ যেতিয়া আমি চেনি খাওঁ তেতিয়া কি হয় আমাৰ মস্তিষ্কত এটা প্লেজাৰ হৰম'ন এটা তৈয়াৰ হয় যিটোৱে আমাক কিক এটা দিয়ে মানে আমাক খুব ধুনীয়াকৈ চেনি খোৱাৰ লগে লগে খুব ধুনীয়া এটা কিক মিলে এটা খুব ধুনীয়াকৈ স্পাইক হয় এটা এনাৰ্জিৰ এটা বুষ্ট পায় গতিকে লগে লগে কি হয় আমাৰ মস্তিষ্কত এটা খুব হেপী হৰম'ন মানে এটা প্লেজাৰ হৰম'ন এটা তাত সৃষ্টি হয় তেতিয়া আমাৰ কি হয় লগে লগে যেতিয়া এনাৰ্জি বুষ্ট আপ হয় তেতিয়া আমাৰ মনটো ভাল লাগি যায় এনেকুৱা ফূৰ্তি লাগি যায় যে যেনে ধৰক আমি যদি এটা লটাৰী পাওঁ তেতিয়া আমাৰ যিটো ফূৰ্তি লাগে যদি ধৰক মনে বিচৰা কিবা এযোৰ কাপোৰ কিনি আনিলোঁ তেতিয়া আমাৰ যিটো ভাল লাগে ঠিক তেনেকুৱা ধৰণৰ এটা মস্তিষ্কত এটা কিক হয় এটা স্পাইক হয় আৰু এই যে বুষ্ট আপটো হয় তেতিয়া লগে লগে আমাৰ মনটো যেতিয়া খুব ভাল লাগি যায় এই ভাল লাগি যোৱাটোৱে আমাৰ মগজুৰ কোনোবা এটা কোণত সেইটো মেমৰাইজ হৈ থাকে মেমৰি হৈ ৰৈ যায় আৰু যেতিয়াই কিবা কথাত আমাৰ মন বেয়া লাগে বা আমাৰ দুখ লাগে বা আমাৰ কিবা কথাত মনটো অকণমান বেয়া লাগে মানুহৰ মন বেয়া লাগেই গতিকে মানুহৰ মন যিহেতু বেয়া লাগিবই কিবা কথাত যদি কেতিয়াবা অকণমান বেয়া লাগে বা দুখ লাগে বা আমি কিবা কথাত যদি অকণমান ডিপ্ৰেছ হওঁ তেতিয়া আমাৰ মস্তিষ্কৰ ভিতৰত যিটো ৰেকৰ্ড হৈ আছিল যে মই তেতিয়া আইচক্ৰীম খাইছিলোঁ আৰু আইচক্ৰীম খাওঁতে মোৰ মনটো ভাল লাগিছিল গতিকে এতিয়া সেইটো বস্তু মই আকৌ খাম মোৰ মনটো আকৌ ভাল লাগিব ফলত কি হয় আমি আকৌ সেই একেই আইচক্ৰীম খাবলৈ সেই একেই কেফেখনলৈ গৈ আকৌ একেই আমি আইচক্ৰীম খাওঁ লগে লগে মনটো আমাৰ আকৌ ভাল লাগি যায় অকণমান সময়ৰ কাৰণে হ'লেও ভাল লাগি যায় গতিকে এইটো যেতিয়া বাৰে বাৰে হৈ থাকে যেতিয়া আপোনাৰ মেমৰিত ৰৈ যায় বস্তুটো এই যে কিক যে হয় এই যে বুষ্ট আপ যে হয় আপোনাৰ এনাৰ্জি যে বুষ্ট হয় ঠিক তেনেকৈ এনাৰ্জি ড্ৰপো হয় অলপ সময়ৰ কাৰণে থকাৰ পিছত আকৌ ড্ৰপ হয় আকৌ যেতিয়া ড্ৰপ হয় যিমান সোনকালে স্পাইক হ'ব সিমান সোনকালে ড্ৰপো হ'ব আৰু যেতিয়া ড্ৰপ হয় তেতিয়া আকৌ মন যায় যে মনটো ভাল কৰিব লাগে আকৌ খাবলৈ মন যায় মিঠা আৰু কি হয় যেতিয়া এইটো সঘনে হ'বলৈ লয় তেতিয়া এটা সময়ত মস্তিষ্কই তাক আপোনাক প্লেজাৰ দিয়াটো আপোনাক সন্তুষ্ট দিয়াটো কমাই দিয়ে কাৰণ এইটোতো হৈ থাকে
কালিও মই খাইছিলোঁ, আজিও খাইছোঁ, কাইলৈও খাইছোঁ। তেতিয়া আগতে যদি আপোনাৰ এটা আইচক্ৰীম খালে বা এচামুচ চেনি খালে হৈছিলে, পিছলৈ লাহে 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 সেইটো 2টা, তাৰপিছত 3টা, বেছিকৈ খালেহে যে হ'ব তেনেকুৱা হয়। বহুত খোৱাৰ পিছত অকণমান আপুনি সেই ভাল লগাটো অনুভৱ কৰে আৰু তেতিয়াই হৈ যায়, সেইটোৱে হৈ যায় এডিকশ্যন। লাহে 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 মিঠা চেনিটো এৰিব নোৱাৰা হৈ যায় আৰু খোৱাৰ পৰিমাণটো সি বাঢ়ি বাঢ়ি গৈ থাকে। আৰু এই যে খোৱাৰ পৰিমাণটো, চেনি খোৱাৰ পৰিমাণটো বাঢ়ি গৈ থাকে, ই আমাৰ শৰীৰলৈ গৈ ভিতৰলৈ গৈ আমাক যথেষ্ট অপকাৰ কৰে। আৰু প্ৰথম অপকাৰটোৱে হৈছে অবেচিটি। চেনি যেতিয়া আমি খাওঁ, আমি সকলোৱে জানো যে যিটো ৰিফাইন চুগাৰ, কেলৰি থাকে কিন্তু কোনো ধৰণৰ তাত আপোনাৰ নিউট্ৰিশ্যন নাথাকে, বহুত কম থাকে, মানে না কে বৰাবৰ। গতিকে যেতিয়া আমি ইমানখিনি কেলৰি আমি খাই দিওঁ, কিন্তু কেলৰি আমাৰ শৰীৰততো কেলৰি যিখিনি লাগে আমি পালোৱেই, কিন্তু আমাৰ ভোকটোতো থাকি গ'ল। গতিকে আমি আকৌ কিবা কিবি খালোঁ, আমি ৰিফাইন প্ৰডাক্ট খালোঁ কিবা, বা অন্য কিবা কাৰ্বছ খালোঁ, তাৰ পৰাও আমি চুগাৰ পালোঁ। লগে লগে শৰীৰত যেতিয়া চুগাৰৰ মাত্ৰা বাঢ়ি যায়, মানে কেলৰিৰ মাত্ৰা বাঢ়ি যাব, তেতিয়া আমাৰ অবেচিটি, মানে আমি শকত হৈ পৰোঁ। গতিকে যিটো আমাৰ ৰিফাইন চুগাৰ, তাৰ পৰা অকল আমি কেলৰিহে পাওঁ। আমাৰ শৰীৰত দৰকাৰ হোৱা যিখিনি ভিটামিন, মিনাৰেলছ বা যিখিনি নিউট্ৰিশ্যন আমি পাব লাগে, সেইখিনি আমি নাপাওঁ। গতিকে কি হয়, আমি চুগাৰ খোৱাৰ পিছততো আমি অইন বস্তু খাওঁ আৰু অইন বস্তুৰ পৰা আমি কেলৰি পাওঁ। গোটেইখিনি কেলৰি লগ লাগি আমাৰ শৰীৰত দৰকাৰতকৈ বেছি কেলৰি হৈ পৰে। গতিকে আমি ওজন কমাব নোৱাৰা হৈ পৰোঁ। আৰু যেতিয়া চেনি খোৱাৰ প্ৰৱণতাটো বৃদ্ধি হৈ গৈ থাকে, সিমানে আমাৰ মস্তিষ্কই কাম কৰা, মানে দেৰিকৈ ছিগনেল দিয়াটো দেৰি কৰি আহি থাকে। আৰু এটা সময় এনেকুৱা হয়গৈ যে আপুনি বহু বেছি মিঠা খালেহে আপোনাৰ মস্তিষ্কই আপোনাক সংকেত দিয়ে। আৰু চবতকৈ ডাঙৰ কথা যে আমি যেতিয়া মিঠা চেনি, বিশেষকৈ চেনি, যেতিয়া ৰিফাইন চুগাৰ আমি খাওঁ, তেতিয়া আমি যেতিয়া চুগাৰ খাওঁ তেতিয়া গম পাওঁ যে এইটো আমি মিঠা খাইছোঁ। কিন্তু এনেকুৱা ধৰণৰ আমি বস্তু ব্যৱহাৰ কৰোঁ, এনেকুৱা ধৰণৰ বস্তু আমি খাই থাকোঁ, যিটো খালে আমি গমেই নাপাওঁ, আমাৰ মুখলৈ সেই সোৱাদটো নাহে, মিঠাৰ সেই সোৱাদটো নাহে, কিন্তু তাৰ ভিতৰত বহুত বেছি চেনি থাকে। যেনে ব্ৰেড খাওঁতে কেতিয়াও আমাৰ মুখত চেনি নালাগে, চেনি বা মিঠা খাইছোঁ যেন নালাগে, কিন্তু ব্ৰেডত বহু বেছি পৰিমাণৰ চুগাৰ থাকে। ঠিক তেনেকৈ ধৰক কেটচাপ, তেনেকৈ ধৰক টমেটো চচ বা কিবা, সেইবিলাক খালেও আমাৰ কেতিয়াও নালাগে যে আমি মিঠা খাইছোঁ, কিন্তু সেইবিলাকত বহুত বেছি চেনি থাকে। আৰু যিবোৰ প্ৰডাক্ট আমাৰ পেকেজিং প্ৰডাক্ট থাকে, আমি সততে আজিকালি পেকেজিং ফুড আমি খাওঁৱেই। গতিকে পেকেজিং ফুডত মেক্সিমাম চুগাৰ থাকে, কিন্তু আমি গম নাপাওঁ। এইবিলাক ধৰক এনাৰ্জি ড্ৰিংক হওক, ক'লা হওক বা ছ'ডা হওক, মানে এনেকুৱা ধৰণৰ যিমান পেকেজিং ফুড থাকে চবতে চুগাৰ থাকে। যেতিয়া পেকেজ ফুড কিনা হয়, তেতিয়া তাৰ পাছফালে চাব লাগে যে কিমান পৰিমাণৰ চেনি তাত আছে, আৰু সেইখিনি খোৱাৰ লগে লগে আমাৰ কিমান পৰিমাণৰ কেলৰি আমাৰ শৰীৰৰ ভিতৰলৈ যাব। আৰু এটা কথা এইখিনিতে ক'ব বিচাৰোঁ যে যিসকলে ৰিফাইন চুগাৰ খায়, তেখেতসকলৰ শৰীৰত কলেষ্ট্ৰলৰ মাত্ৰা বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। গতিকে যিমান পৰা যায় চেনি, ৰিফাইন চুগাৰ বাদ দি চলিবলৈ চেষ্টা কৰক। আৰু যেতিয়াই বাহিৰৰ পৰা প্ৰডাক্ট কিনি খাব, পেকেজিং ফুড কিনি খাব, তেতিয়াই সদায় পিছফালৰ লেভেলটো পঢ়িবলৈ চেষ্টা কৰক, তাত কিমান হিডেন চুগাৰ, মানে লুকাই থকা চেনিৰ পৰিমাণ কিমান। আৰু এটা কথা ক'ব বিচাৰোঁ এইখিনিতে যে যিসকলে বেছিকৈ চেনি খায়, তেখেতসকলৰ মুখৰ যিখন ছাল, সেই ছালখন খুব সোনকালে বুঢ়া হয়, খুব সোনকালে ৰিংকল পৰে। ইয়াৰ কাৰণ হ'ল যে আমাৰ কলাজিন যিটো বস্তু, কলাজিনে আমাৰ মুখৰ ছালখন খুব ভালকৈ ৰাখে, সি এক প্ৰ'টিন। আৰু সেই প্ৰ'টিনটো যেতিয়া চেনি খোৱা হয়, তেনেহ'লে সেই প্ৰ'টিনটোৰ লগত কেমিকেল ৰিয়েকশ্যন হয় আৰু সেই প্ৰ'টিনটো কমি আহে। লগতে ছালখনৰ যিটো ইলাষ্টিচিটি, সেইটো লাহে লাহে কমি আহে। গতিকে মনত ৰাখিব, যিসকল ব্যক্তিয়ে ৰিফাইন চুগাৰ বেছিকৈ খায়, তেখেতসকলৰ মুখৰ ছালখন পাফি হয়, মানে অকণমান ফুলা ফুলা ভাৱ হয়, ডাৰ্ক চাৰ্কেল হয়, ৰিংকল খুব সোনকালে আহে, আৰু ক'লা ক'লা স্পট হয় মুখত, মানে ডাল স্কিন হৈ যায়, স্কিনখন ডাল হৈ যায়। গতিকে
যিমান পৰা যায় যদি আপুনি ৰিফাইন চুগাৰৰ পৰা আঁতৰি থাকে তেনেহ'লে এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা আঁতৰি থকা যায়। কলেষ্ট্ৰল বঢ়াৰ লগে লগে আপোনাৰ শৰীৰত যিকোনো ধৰণৰ বেমাৰ খুব সোনকালে অহাৰ পচিবিলিটি বাঢ়ি যায়, সম্ভাৱনা বাঢ়ি যায়। গতিকে যিটো বস্তুৰ পৰা আমি অকল কেলৰি পাওঁ সেই বস্তুটো আমি যদি এৰি দিওঁ তেতিয়াহ'লে আমি আমাৰ শৰীৰৰ ওজন কমোৱা লগতে শৰীৰটো ভালকৈ ৰখা লগতে মুখখন সুন্দৰকৈ ৰখাৰ এটা উপায় বিচাৰি পাম। আৰু যিবোৰ বস্তু খালে বা যিবোৰ বস্তু আমি বজাৰত কিনো সেই বস্তুবোৰ যেতিয়া আমি পাঁচফাৰৰ লেভেলটো পঢ়িম তাত যেতিয়া আমি দেখিম যে এইটো বস্তুত চুগাৰ কিমানখিনি আছে বা হিডেন চুগাৰ কিমান আছে, এই যে বস্তুখিনি দেখিম তেতিয়া সেনেকুৱা বস্তুবিলাক আমি লাহে লাহে যদি আমি আমাৰ খাদ্যৰ তালিকাৰ পৰা আঁতৰাই দিওঁ তেতিয়াহ'লে আমাৰ একো অসুবিধা নহয়। গতিকে নজনাকৈও আমি কিছুমান চেনি খাই থাকোঁ আৰু ৰিফাইন চুগাৰ খাই থাকোঁ। গতিকে এইবোৰৰ পৰা আমি যদি দূৰত থাকোঁ তেনেহ'লে ওজন কমোৱাটো আমাৰ কাৰণে অতি সহজ কথা হৈ পৰে। গতিকে আৰু এইখিনিতে ক'ব বিচাৰোঁ যে ঠিক আছে আমি নাখাওঁ, কিন্তু কেতিয়াবা কি হয় চাহ একাপ খাবলৈ মন যায়। বহুতৰ এনেকুৱা আছে যে চাহ নহ'লে নহয়, কিন্তু আপুনি ভালকৈ মন কৰিব যিসকল চাহ খোৱা ব্যক্তি তেখেতসকলে চাহতকৈ কিন্তু চাহৰ লগত দিয়া যিটো চেনি তাৰ প্ৰতিহে এডিকশ্যন বেছি। চাহটোত চেনি নিদিয়াকৈ একাপ চাহ খুব বেছি মানুহে দিনটোত খুব বেছি একাপহে খাব বা দুকাপহে খাব অকণমানকৈ, কিন্তু চেনি দি পেলাই যেতিয়া চাহ বনোৱা হয় সেইকাপ চাহ দিনটোত 4বাৰ 5বাৰো খাই দিয়ে। গতিকে তেনেকৈ চাবলৈ গ'লে প্ৰত্যেকজন ভাৰতীয়ই হয়তো গোটেই দিনটোৰ ভিতৰত প্ৰায় 12-15 চামুচ চেনি খাই দিয়ে প্ৰত্যেক দিনেই। গতিকে যেতিয়াই আপোনাৰ তেনেকুৱা ধৰণৰ কথা হ'ব, আৰু এইখিনিতে ক'ব বিচাৰোঁ যেতিয়াই আপোনাৰ এই যে মানসিক সন্তুষ্টিৰ কথা আহে, যেতিয়া আপুনি বুজি পাব তেতিয়াই নিজকে সলাই পেলাওক সেই মানসিক সন্তুষ্টিটো বেলেগত পোৱাৰ, যাতে চেনি খোৱাৰ যিটো মানসিক প্ৰস্তুতি মানসিক সন্তুষ্টি সেইটো নহয়, বেলেগ বস্তুলৈ নিজকে টাৰ্ণ কৰক, নিজকে সলাওক, নিজৰ মনত এই বস্তুটো লৈ লওক যে মই এই চেনিটো এতিয়াই বাদ দি দিম। আৰু এনেকুৱা কথাও নহয় যে আপুনি একেবাৰে বাদ দি দিব, লাহে 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 কমাওক। প্ৰথম দিনাখনেই যদি আপুনি চেনি খাবলৈ বাদ দি দিয়ে বা নোখোৱা হৈ যায় তেতিয়া শৰীৰে কিন্তু আপোনাক কিছুমান বিৰূপ প্ৰক্ৰিয়া দেখাব। যেনে ধৰক আপোনাৰ ভাগৰুৱা লাগিব, কাম কৰিবলৈ যেন মন নাযাব, শক্তি যেন নাই, এনাৰ্জি যেন কমি গৈছে, তেনেকুৱা ধৰণৰ মনোভাৱ হ'ব। আৰু এই কথাখিনি আচলতে খুব কম দিনৰ কাৰণেহে হয়। গতিকে এইকেইটা দিন অন্তত আপোনালোকে নিজকে আপোনাৰ মনোবল বান্ধক, আৰু এইকেইটা দিন পাৰ হৈ যোৱাৰ পিছত আপোনালোকে আকৌ খুব সুন্দৰকৈ নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। গতিকে এই অলপ দিন নিজকে কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰক। যেতিয়া আপোনালোকে চেনি একেবাৰে বাদ দি দিব তেতিয়া লাহে লাহে আপোনাৰ শৰীৰে আকৌ আগৰ নিচিনাকৈ কাম কৰিবলৈ ল'ব। আৰু আপোনালোকৰ আশে পাশে যদি এনেকুৱা কোনো ব্যক্তি আছে যি বহুত বেছি চেনি খায়, তেখেতসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰক বা তেখেতসকলক বুজাই দিয়ক যে চেনিয়ে আমাৰ শৰীৰত একো উপকাৰ সাধন নকৰে। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।